নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। এছইটি ডিএলএডৰ অনলাইন কাউন্সেলিং যি সেকেন্ড অনলাইন কাউন্সেলিং আছিলে সেয়া লাইভ হৈছে। আপোনালোকে অনলাইন কাউন্সেলিং কৰিব পাৰিব। লগতে ৰাউণ্ড 2 কাট অফ লিষ্টখনো পাব্লিছ কৰা হৈছে, অৰ্থাৎ ৰাউণ্ড 2ত কিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন পাইছিলে, কিমান কাট অফ গৈছিলে সেইখিনি কথা উল্লেখ কৰা আছে। ভেকেঞ্চি লিষ্টো পাব্লিছ কৰা হৈছে, সেইখিনিও আপোনালোকে চাব পাৰিব। আৰু অনলাইন কাউন্সেলিং কোনে কৰিব লাগে কোনে কৰিব নালাগে সেইটো বিষয়ে মই আপোনালোকক জনাম। এটা আপোনালোকে আগতে যেনেকৈ অনলাইন কাউন্সেলিং কৰিছে তেনেকৈ কৰিব লাগিব। আহি পেলাই ক্লিক প্ৰচিড বটনৰ কৰি আগতে যেনেকৈ অনলাইন কাউন্সেলিং কৰিছিলে তেনেকৈ কৰিব। খালি অনলাইন কাউন্সেলিং কোনে কৰিব লাগে কোনে কৰিব নালাগে সেইটো মই আপোনালোকক জনাই দিওঁ। আপোনালোকে ইয়াত চাব, ইয়াত কৈছে লগ ইন টু দ্য পৰ্টেল ইউজিং ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ এণ্ড ডেট অফ বাৰ্থ, ক্লিক অন এপ্ৰপ্ৰিয়েট বটন, ছেট ৰিভিজন মডিফিকেশ্যন অফ প্ৰেফাৰেঞ্চ অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট, ডাউনলোড একনলেজমেণ্ট। অৰ্থাৎ আপোনালোকৰ ইয়াত এইটো কোনো কম্পালচৰি নহয় যে আপোনালোকে অনলাইন কাউন্সেলিং ছেকেণ্ড অনলাইন কাউন্সেলিং কৰিবই লাগিব। ইয়াত আপোনালোকৰ এইটো ৰিভিজন কৰিব পাৰে যে আপোনালোকে যিবিলাক স্কুলবিলাক কলেজ দিছিলে সেইবিলাকক আপোনালোকে মডিফিকেশ্যন কৰিব পাৰে বা ৰিভিজন কৰিব পাৰে। অৰ্থাৎ এতিয়া আপোনালোকে ধৰি লওক আগতে কোনোবাখনক প্ৰথম দিছিলে সেইখনক ছেকেণ্ড কৰিব পাৰে, বা যিখন লাষ্টক দিছিলে সেইখন প্ৰথমলৈ আনিব পাৰে। সেইবিলাক কৰিবৰ কাৰণে আপোনালোকে ভেকেঞ্চি লিষ্টখন চাব লাগিব, কাৰণ আপুনি এতিয়া যিটো প্ৰিফাৰেঞ্চ দিব সেইটো ভেকেঞ্চিৰ ওপৰত ডিপেণ্ড কৰিব। যিখন কলেজত আপোনালোকৰ ভেকেঞ্চি থাকিব সেইখন কলেজক আপুনি প্ৰথম প্ৰিফাৰেঞ্চ হিচাপে দিব। যদি যিখনক আগতে প্ৰথমতে 1 নম্বৰ দিছিলে যদি সেইখনৰ ভেকেঞ্চি নাইকিয়া আপোনাৰ কেটেগৰী যদি ভেকেঞ্চি নাই সেইখনক তললৈ নমাই দিব, অৰ্থাৎ 2 বা 3 কৰি দিব। আৰু যিখনত আপোনালোকৰ ভেকেঞ্চি আছে সেইখনক প্ৰথমত কৰি দিব। যদি আপুনি চেঞ্জিং নকৰোঁ বুলি ভাবিছে তেতিয়া চেঞ্জিং নকৰিবও পাৰে, সেইটো কোনো কথা নাই। ইয়াত চেঞ্জিং কৰিব লাগিব বুলি কোনো কথা নাই। চেঞ্জিং নকৰিলেও আপোনাৰ একো নহয়, বা অনলাইন কাউন্সেলিং নকৰিলেও একো নহয় যে আপোনালোকে ৰাউণ্ড 1ৰ মতে আপোনালোকৰ ৰিজাল্টখিনি আহি যাব। ইয়াত কৈছে ইফ এ কেণ্ডিডেট ৰিভাইজ হিজ হাৰ প্ৰিফাৰেঞ্চ দি নিউলি ছেট প্ৰিফাৰেঞ্চ উইল বি কনচিডাৰ্ড ফৰ আপকামিং ৰাউণ্ড। অৰ্থাৎ আপুনি যিটো চেঞ্জিং কৰিব সেই চেঞ্জিঙৰ ওপৰত ভিত্তি কৰি আপোনাৰ ৰাউণ্ড 3 কাৰণে ৰিজাল্ট দিয়া হ'ব। গতিকে আপুনি যিখনত ভেকেঞ্চি আছে ভেকেঞ্চি থকাখনত প্ৰথম দিব, আপোনাৰ কেটেগৰী নথকাবিলাক শেষলৈ দিব। সেইকাৰণে আপোনালোকে ৰিভিজন কৰিব পাৰে। Those candidates who do not revise their preference and wish to continue with their existing preference, their previously set preference will be considered. ইয়াত কৈছোঁ যে আপোনালোকে যদি ৰিভাইজ নকৰে আগৰ যিটো প্ৰিফাৰেঞ্চ দিছিলে সেইটোকে তেওঁলোকে গণ্য কৰিব। If a candidate revises his or her preference and is allotted a seat in defined institute in accordance with the new preference, the candidate must accept newly allotted seat because the old one will be automatically cancelled. ইয়াত কৈছে যে if a candidate revises his preference, যদি প্ৰিফাৰেঞ্চটো আপোনালোকে চেঞ্জিং কৰে ডিফাৰেঞ্চ ষ্টেট একৰ্ডিং নিউ প্ৰিফাৰেঞ্চ দি কেণ্ডিডেট মাষ্ট একচেপ্ট দ্য নিউলি এলটেড ছিট। যদি আপোনালোকে নিউ প্ৰিফাৰেঞ্চ দিয়ে, নিউ প্ৰিফাৰেঞ্চত যদি ছিট পায় তেতিয়া আপোনালোকে আগতে যি এলটমেণ্ট পাইছিলে সেইখিনি আপোনালোকৰ কেঞ্চেল হৈ যাব উল্লেখ কৰিছে। যেতিয়া আপোনালোকে নিউটো পাই যাব তেতিয়া আগৰখিনি আপোনালোকৰ অল্ডখিনি কেঞ্চেল হৈ যাব। তাৰপৰা কি কৰিবলৈ কৈছে কেণ্ডিডেট হু হেভ বিন ৰিজেক্টেড ফৰ এডমিশ্যন ফলোয়িং কেণ্ডিডেট আৰ নট এলিজিবল। অৰ্থাৎ কিছুমান ছাত্ৰ ছাত্ৰী এলিজিবলো নহয় সেইটো উল্লেখ কৰিছে। কেণ্ডিডেট হু ৱে এলটেড ৰাউণ্ড 1 ৰাউণ্ড 2, যিসকলে ৰাউণ্ড 1 আৰু ৰাউণ্ড 2ত এডমিশ্যন পাইছিলে গভটত তেওঁলোক এলিজিবল নহ'ব। প্ৰাইভেটত পঢ়াসকলে এলিজিবল হ'ব, আৰু প্ৰাইভেটত আপোনালোকে ছিট পাইছিলে কিন্তু নল'লে তেওঁলোক এলিজিবল হ'ব, কিন্তু গভটত ছিট পোৱাৰ পিছতো যিসকলে এডমিশ্যন নল'লে তেওঁলোকে এলিজিবল নহয়। গতিকে আপোনালোকৰ এইটো হৈছে আপোনালোকৰ অনলাইন কাউন্সেলিঙৰ নিয়ম। গতিকে আপোনালোকে অনলাইন কাউন্সেলিং নকৰিলেও হৈ যায় যিসকলে নকৰোঁ বুলি ভাবিছে, আৰু যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে ভেকেঞ্চি লিষ্টখন চাই ল'ব। এখন ভেকেঞ্চি লিষ্ট আছে, ৰাউণ্ড 2 পিছত ভেকেঞ্চি লিষ্টখন দি দিয়া হৈছে। গতিকে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজটো ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ নিজৰ যিখন স্কুল আছে সেই স্কুলখন চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে তাত আপোনালোকৰ ভেকেঞ্চি কোনটো কেটেগৰী ভেকেঞ্চি খালী থাকি গৈছে সেইটো চাই পেলাই আপোনালোকে প্ৰিফাৰেঞ্চবিলাক চেঞ্জিং কৰিব। আৰু তেওঁলোকে কাট অফখনো দিছে, ৰাউণ্ড 2 পিছত যিখন কাট অফ আছিলে ৰাউণ্ড 2লৈকে কিমান কাট অফ গৈছে সেইটো উল্লেখ কৰিছে। এইবুলি কাট অফ আপোনালোকৰ বহুত হাই গৈছে, ৰাউণ্ড 2টো আপোনালোকৰ কাট অফ বহুত বেছি আছে। ইয়াত আপোনালোকে চাব পাৰে বৰপেটাত আগতে কাট অফ বহুত ল' যায়, কিন্তু এইবিলাক আপোনালোকৰ 60, 57, 58 তেনেকৈ থাকি গৈছে আন ৰিজাৰ্ভৰ। OBC ক্ষেত্ৰত 50লৈকে 48, 46লৈকে গৈছে, আগতে বহুত কমলৈকে যায়, কিন্তু এইবুলি আপোনালোকৰ কাট অফ বহুত হাই গৈছে। গতিকে আপোনালোকে এইবিলাক চাই পেলাই প্ৰিফাৰেঞ্চটো দিব, বা কাট অফখন নাচালেও হৈ যায়। কাট অফখন চাই আপোনালোকে একো গম নাপায়, কিন্তু ভেকেঞ্চি লিষ্টখন চাইহে আপোনালোকে প্ৰিফাৰেঞ্চটো দিব। ভেকেঞ্চি লিষ্টত য'ত খালী আছে সেইখনক আপুনি প্ৰিফাৰেঞ্চ দিব, আৰু যিখনত খালী নাই সেইখনক আপোনালোকে লাষ্টলৈ ৰখাই থ'ব। এনেকৈ আপোনালোকে অনলাইন কাউন্সেলিং কৰিব লাগিব, বা এনেকৈ আপোনালোকে আহি পেলাই ৰাউণ্ড 2 কাট অফখনো চাব পাৰে বা ভেকেঞ্চি লিষ্টখনো চাব পাৰে। গতিকে ইয়াৰ পিছত আপোনালোকৰ ৰাউণ্ড 3 ৰিজাল্ট দিব। ৰাউণ্ড 3 ৰিজাল্টৰ পিছত আহিব আপোনালোকৰ স্পট এডমিশ্যন। যদি ৰাউণ্ড 3 পিছতো যদি ছিট খালী থাকি যায় তেতিয়া আপোনালোকৰ স্পট এডমিশ্যন আৰম্ভ হ'ব স্কুলবিলাকত।